ছাত্ৰ-ছাত্ৰীক উপকৃত কৰাৰ উদ্দেশ্যেৰে গোলাঘাটত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশেষ পদক্ষেপ। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিমূলক কৰ্মশালা আৰম্ভ। ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ যাৱতীয় প্ৰস্তুতিৰে উদ্যম আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে গোলাঘাটত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে কেতবোৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ বিশেষৰূপে গোলাঘাট জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত আজিৰ পৰা ছাত্ৰ-ছাত্ৰীৰ আৰম্ভ হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিমূলক 7-দিনীয়াকৈ কৰ্মশালা। এই উপলক্ষে আজি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মাধুৰ্য দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত আৰম্ভণিতে বিশিষ্ট শিক্ষাবিদ বুৰঞ্জীবিদ প্ৰয়াত ডক্টৰ খগেন ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ সহধৰ্মিনী হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বন্তিৰাণী গগৈ ফুকনে আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈয়ে। সংগঠনটোৰ উপদেষ্টা ইমতিয়াজ হুছেইনে ধৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ বোলছবি পৰিচালক দীনেশ গগৈ, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বিপুল চন্দ্ৰ ভূঞা, বিশিষ্ট সমাজকৰ্মী পূৰ্ণ ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা আদিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক গিৰিন বৰা, সাংবাদিক দেৱাশিষ সাহা, পৰিষদৰ সাধাৰণ সম্পাদক প্ৰীতিভ নিয়োগ আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোলাঘাট হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ত আমি 7-দিনীয়া কাৰ্যসূচীৰে লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমি কৰ্মশালা আয়োজন কৰিছোঁ। ইয়াত আমাৰ প্ৰায় 300 ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে আমাৰ মাজত অংশগ্ৰহণ কৰিছে। আমি এটা কথা উপলব্ধি কৰোঁ যে ৰাজপথৰ আন্দোলনৰ লগে লগে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ছাত্ৰ-ছাত্ৰীসকলৰ যাতে এগৰাকী দেশখনৰ এগৰাকী বা ৰাজ্যখনৰ এগৰাকী সুনাগৰিক বা বিষয়া কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। এই সামান্য আমাৰ প্ৰয়াস, এই প্ৰয়াসত ইতিমধ্যে আমাৰ বহুত ব্যক্তি, আমাৰ শুভাকাংক্ষীসকলে আমাক প্ৰশংসা কৰিছে আৰু আমি আশা কৰিছোঁ অনাগত দিনত যে এই স্থানতে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে এগৰাকী ৰাজ্যখনৰ এগৰাকী যাতে প্ৰশাসনিক বিষয়া বা অন্যান্য স্থানত পদবী লৈ পেলাই তেওঁলোকে যাতে কাৰ্যনিৰ্বাহক কৰে। আৰু আজি আমাৰ উদ্বোধনী অনুষ্ঠানত আমাৰ জিলাখনৰে শিক্ষাবিদ শ্ৰদ্ধাৰ দীনেশ গগৈ ডাঙৰীয়া, সমাজ সংগঠক পূৰ্ণ ৰাজখোৱা ডাঙৰীয়া, অসম সাহিত্য সভাৰ সন্মানীয় মুখ্য সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা আৰু এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডক্টৰ বন্তিৰাণী ফুকন বাইদেউ আৰু বিপুল ভূঞা ছাৰকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তিৰ আৰু বিভিন্ন দল সংগঠনৰ জিলাখনৰ কেইবাটাও দল সংগঠনৰ ব্যক্তিসকল আমাৰ মাজত উপস্থিত থাকে। আৰু আমি এটা কথাই চৰকাৰখনকো এটা কথা আহ্বান জনাব বিচাৰোঁ যাতে এই প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা, এই পৰীক্ষাসমূহ যাতে অনাগত দিনত আৰু নিকা আৰু স্বচ্ছতাৰে হয় আৰু ৰাজ্যখনৰ প্ৰত্যেকখন জিলাতে যাতে এইসমূহ পৰীক্ষাৰ বাবে যাতে চৰকাৰে যাতে বিশেষ পদক্ষেপ লৈ যাতে ছাত্ৰ-ছাত্ৰীসকলক মেধাভিত্তিক ছাত্ৰ-ছাত্ৰীসকলক যাতে প্ৰশাসনিক বিষয়া কৰি তুলিবৰ বাবে তেওঁলোকে যাতে পদক্ষেপ হাতত লয়। হয়, আমাৰ জিলাখনৰ বিভিন্ন বিষয়ত অধিষ্ঠিত হৈ থকা যিসকল IAS IPS বিষয়া আছে তেওঁলোকে আমাৰ প্ৰশিক্ষণ আগবঢ়াব। আমাৰ জিলা আয়ুক্তকে ইত্যাদি কৰি আমাৰ ADC বাইদেউ বিভিন্ন ব্যক্তিয়ে আমাৰ আজি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আৰু এই বৰ্ষৰ 2024 বৰ্ষত যিসকল আচলতে লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁলোকে আমাৰ জিলাখনৰ বা ৰাজ্যখনৰ সুনাম কঢ়িয়াবলৈ চেষ্টা কৰিছিলে তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকেও এদিন এই কৰ্মশালাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক কেনেধৰণে প্ৰস্তুতি আৰম্ভ কৰিব লাগে এই পৰীক্ষাৰ বাবে তেওঁলোকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াব। ইতিমধ্যে আমাৰ 200মান ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু খুব সম্ভৱ অহা কাইলৈৰ পৰা 300মান ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব। ৰিপৰ্টাৰ লাইভ।